যোৱা কেইটামান বছৰত আমাৰ তেজপুৰৰ লিচুৱে এখন আন্তৰ্জাতিক বজাৰ লাভ কৰিবলৈ সক্ষম হৈছে। এই বছৰ কেইদিনমান আগতে এপেডাৰ জৰিয়তে আমি ডুবাইলৈ 1000 কেজি লিচু ৰপ্তানি কৰিছিল। আজি ছিংগাপুৰলৈ 500 কেজি লিচু ৰপ্তানি কৰাৰ ব্যৱস্থা কৰা হৈছে। অহাকালি ৰাতিপুৱা আমাৰ যিখন ব্ৰুক এয়াৰৱেজ আছে, যিখন আমাৰ ভূটানৰ পৰা ছিংগাপুৰলৈ যায় ভায়া গুৱাহাটী, তাতে এই 500 কেজি লিচু ছিংগাপুৰলৈ যাব। আৰু ছিংগাপুৰৰ হাই কমিশ্যনাৰে মোক জনাইছে যে তেওঁলোকক এই 500 কেজি দি নহ'ব, আৰু 500 কেজি লাগে। অৰ্থাৎ এটা কথা আমি বুজি পাম যে আমাৰ যিখিনি প্ৰিমিয়াম এগ্ৰিকালচাৰেল প্ৰডাক্ট আছে, লেচুৱে হওক বা কাজি নেমুৱে হওক, ভোট জলকীয়া হওক, আমি যদি ভাল কৰি প্ৰচেষ্টা কৰোঁ, কঁঠাললৈকে আমি ভাৰতৰ বাহিৰলৈকে ৰপ্তানি কৰাৰ সুযোগ পাম। আৰু ইয়াৰ ক্ষেত্ৰত ৰপ্তানিৰ ক্ষেত্ৰত কিছুমান নিয়ম পালন কৰিব লাগে, যাতে ফাৰ্টিলাইজাৰৰ এটা মানদণ্ড থাকে, বা যি ধৰণে আমি চেম্পল পঠাওঁ ফাইনেলি পঠোৱা প্ৰডাক্টটো তেনেকুৱাই হ'ব লাগিব। আদাৰ ক্ষেত্ৰত আমি বহুত ভাল কাম কৰিব পাৰোঁ। সেই দিশত এইবাৰ আমি আৰু প্ৰচেষ্টা ল'ম, যাতে অহা বছৰ আৰু আমি সামগ্ৰী বাহিৰলৈকে পঠিয়াব পাৰে। আজি এই কনচাইনমেণ্টটোৱে অসমৰ কৃষকসকলক আৰু অনুপ্ৰাণিত কৰিব। তেজপুৰৰ লিচু এইবাৰ আমি আৰু বেছি পঠিয়াব পাৰিলোঁহেঁতেন, কিন্তু ইমান লেচুও নাই, কাৰণ তাতে 3000 মান গছতহে এই লেচু উৎপন্ন হয়। আৰু অসমতো এই লেচু যথেষ্ট পৰিমাণে বিক্ৰী হয়, ভাৰততো বিক্ৰী হয়। এইবাৰ মই প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী সকলোকে লেচু পঠিয়াইছিলোঁ যোৱা 2 দিন দিল্লীত। সকলোৱে এই লেচুৰ প্ৰশংসাও কৰিছে। সেইকাৰণে মই ভাবোঁ যে অহা বছৰকেইটাত আমি ইয়াক আৰু বেছি উৎপাদন বৃদ্ধিৰ বাবে কৃষকসকলক আমি অনুপ্ৰাণিত কৰিম।